তো নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ টিউৰিং টেলছৰ অন্য এটি ভিডিঅ'লৈ। আজিৰ ভিডিঅ'ত আমি কোনো অংগনবাদী কৰ্মী, সহায়িকা, আশা কৰ্মী বা অন্যান্য যিবিলাক টপিক আছে তাৰ ওপৰত আমি আলোচনা নকৰোঁ। এতিয়া বৰ্তমান অসমত এটা এনেকুৱা এটা বিষয় যিটো একদম পুৰা স্পৰ্শকাতৰ বিষয় হৈ পৰিছে, যিটো এতিয়া বৰ্তমান অসমৰ প্ৰত্যেকটো নিউজ চেনেলত অকল সেইটোৱে, য'তে আপুনি নিউজ চাব বিচাৰে অকল সেইটোৱে পাব যে নগাঁৱৰ ঢিং যিটো কাণ্ড, তাতে এটা 10ম শ্ৰেণীৰ ছাত্ৰী এগৰাকীক মানে নৰপিশাচৰ বলি হ'ব লগা হৈছে। আজি সেই টপিকটোৰ ওপৰত আমি আলোচনা কৰিম। চাওক, কোনো ৰেপিষ্টৰ বা কোনো টেৰৰিষ্টৰ কোনো ধৰ্ম নাথাকে, প্ৰথম কথা। আৰু সেই বস্তু এটা কোনোবা এটা ৰাজনৈতিক দলে বা কোনোবা এটা সংগঠনে গোটেই মুছলমান বা গোটেই হিন্দু সম্প্ৰদায়লৈ সেই বস্তুটো জড়িত কৰি দিয়া কোনো অধিকাৰ কাৰো নাই। আজি তেনেকুৱা এটা বিষয়, নগাঁৱৰ ঢিং সমষ্টি, তাতে যি তফাজুল বোলা যিজন ল'ৰা আছে আৰু দুজন ল'ৰা, তেওঁলোকে মিলি কেনে ক্লাছ 10ৰ ছোৱালী এটা টিউশ্যন কৰে। তেওঁ আহিছিল ঘৰত, আহি থকা সময়ত তেনেকুৱা ঘটনা তাত সংঘটিত কৰে। তাৰ পাছত পুলিচে তেওঁলোকক গ্ৰেপ্তাৰ কৰে। তফাজুল বোলাজন আটক কৰাৰ পাছত তেওঁ পলাবৰ কাৰণে সক্ষম হৈছিল যদিও পিছত তেওঁ মানে নিহত হ'ব লগা হয়, তেখেতৰ মৃত্যু হয়। বাৰু যিয়ে নহওক, তেওঁ এজন একদম বেয়া কাম কৰিছে আৰু তাৰে শাস্তি পাইছে। আৰু প্ৰত্যেকজন যিসকলে এই কাণ্ডৰ লগত জড়িত হৈছে তেওঁলোকে শাস্তি পোৱাটো মই বিচাৰোঁ। আৰু প্ৰত্যেকজন যিসকল লোকে সেইটোক ছাপোৰ্ট কৰি আছে বা সেইটোৰ লগত জড়িত হৈছে তেওঁলোকে শাস্তি পোৱাটো বিচাৰোঁ। কিন্তু সেই বুলিয়ে কোনোবা এটা জাতি, কোনোবা এটা ধৰ্মক এটেক কৰি কথা কোৱাটো কোনো ৰাজনৈতিক দল বা কোনো সংগঠনৰ সেইটো অধিকাৰ নাই। কিন্তু আজি শিৱসাগৰ হওক, অন্য ঠাইৰ পৰা কি কৰিছে, মানুহবিলাকক খেদি আছে। তাৰ পৰা মুছলমান মানুহবিলাকক খেদিছে, যিসকল মিয়া নহয় কিছুমান মিয়াক খেদিছে। চাওক, কোনোবা এটা ল'ৰা বা কোনোবা এজন ব্যক্তিয়ে সেই কামটো কৰিছে, তাক শাস্তি দিয়ক, তাক এনেকুৱা এটা শাস্তি দিয়ক যাতে নেক্সট টাইম যাতে কোনোৱে সেইটো কৰিবৰ কাৰণে সুবিধা নাপায় বা সাহস নকৰে। কিন্তু সেই বুলি গোটেই মানুহখিনিক শাস্তি দিয়াটো কাৰোতো অধিকাৰ নাই। আজি যোৱা কেইদিনমান পূৰ্বে কলিকতাত মৌমিতা নামৰ ছোৱালী এটাক দলবদ্ধভাৱে ধৰ্ষণ কৰিছে আৰু তাৰে পাছত পুলিচে আটক কৰে। চিবিআই এতিয়াও সেই বস্তুটো চলি আছে। প্ৰধানমন্ত্ৰীয়ে তাৰে ওপৰত মন্তব্য দিছে। বাৰু যিয়ে নহওক, তেওঁ সেই ছোৱালীজনীয়ে ডক্টৰ মৌমিতা বোলা যিটো ছোৱালী আছে, ন্যায় পোৱাটো আমি বিচাৰোঁ। ঠিক তেনেকুৱাকৈ আজি যিটো ছোৱালীক তেনেকুৱা এটা ঘটনা সংঘটিত হ'ল, তাও সেই ন্যায় পোৱাটো বিচাৰোঁ। কিন্তু সেই বুলিয়ে কোনোবা এটা ধৰ্মক এটেক কৰা কথা কোৱা কাৰো অধিকাৰ নাই। আজি সত্যৰঞ্জন বৰাই সেই সুবিধাটো ক'ত পালে যে মৌলানা, মুফতি সকলো মুছলমান সম্প্ৰদায়ৰ লোকে আঁঠুকাৰি ক্ষমা বিচাৰিব লাগে? মৌলানা মুফতিয়ে কৰিছে নেকি সেই কামটো? সেইটোতো কৰা নাই। আজি সেই কথাটো কৈছে, আপোনালোকে এই ক্লিপটো দিলে আপোনালোকে চাই ল'ব। ক'ত অধিকাৰ পালে সেই কথা কোৱাৰ কাৰণে? চাওক, আজি আমি ইয়ালৈ আহি পাইছোঁ। এতিয়া আমি স্থানীয় ৰাইজৰ লগত কথা বতৰা পাতিম। স্থানীয় ৰাইজে কি বিচাৰে, কি কৰাটো বিচাৰে, সেইধৰণে আমি আহি থকা দিনত আমাৰ কাৰ্যসূচী আমি ৰূপায়ণ কৰিম। মূল কথা হ'ল, শিৱসাগৰ জিলাত যিটো ঘটনা হ'ল, শিৱসাগৰ টাউনত এগৰাকী অসমীয়া ছোৱালী কেইজনমান হিন্দু মানুহে মাৰপিট কৰাৰ কাৰণে যদি হিন্দু সমাজখনে কাণত ধৰি আঁঠুকাঢ়িব পাৰে, আজিতো ইয়াত মুছলমান সমাজে অসমীয়া ছোৱালী, হিন্দু ছোৱালীক কি কৰিছে, ধৰ্ষণ কৰিছে, সতীত্ব হনন কৰিছে। গতিকে আমাৰ কথা স্পষ্ট, যদি হিন্দু মানুহে ভুল কৰাৰ কাৰণে কাণত ধৰি আঁঠুকাঢ়িব লগা হয়, মুছলমান সমাজে ধৰ্ষণ কৰিছে, তেতিয়াহ'লে ঢিঙৰ সমগ্ৰ মুছলমান মানুহে, মৌলানা মুফতিয়ে ইয়াত আহি আঁঠুকাঢ়ি কাণত ধৰি মাটি চেলেকিব লাগিব। এইটো আমাৰ সিদ্ধান্ত। বাকী ৰাইজক সুধিম, ৰাইজে কি কয়, কাৰণ এইটো হৈ গৈছে আৰু এইটো অসম চৰকাৰৰ নেতৃত্বত হৈছে। তাত অসমৰ শিক্ষামন্ত্ৰী আছে আৰু আমি এইটো বিচাৰিম অসমৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত। ইয়াত মুছলমান সমাজে এই ধৰণৰ অমানৱীয় অসুৰ জাতীয় কাম কৰাৰ কাৰণে মুছলমান মৌলানা মুফতিসকলে ইয়াত আহি পেলাই আঁঠুকাঢ়ি কাণত ধৰিব লাগিব, জিভাত মাটি চেলেকিব লাগিব। ইয়াত কোনোবা মুছলমানে যদি দেখা পাইছোঁ আন্দোলনো কৰিছে, তেওঁলোকে আমাৰ লগলৈ আহক, তেওঁলোকেও মাতি আনক সেইখন সমাজক। আমি ইয়াত সেইটো কথা আমি সহ্য নকৰোঁ। বহুত হৈ গ'ল। হিন্দু সমাজে যদি আঁঠুকাঢ়িব পাৰে, এইখন অসমত মুছলমানেও ইয়াত আঁঠুকাঢ়িব পাৰিব লাগিব।
এজন অপৰাধীক আটক কৰিছে, আন দুজন এতিয়াও পলাতক অৱস্থাত আছে। অতি দুৰ্ভাগ্যজনক কথা। আমি কৈছোঁ এই কথাটো যে ইয়াত কিয় এনেকুৱা হ'বলৈ পাইছে। অসমৰ প্ৰশাসন, অসমৰ DGPয়ে কি কৰি আছে? DGPয়ে দেখিছোঁ কিছুদিনৰ পৰা ডাঙৰ ডাঙৰ কথা কয়, তেওঁ ছ'চিয়েল মিডিয়াত, সামাজিক মাধ্যমত ডাঙৰ ডাঙৰ বক্তব্য ৰাখিছে, কিন্তু প্ৰকৃতাৰ্থ যে তলত একো হোৱা নাই। ইটোৰ পিছত সিটো ধৰ্ষণৰ ঘটনা। ঢিঙত কেৱল এইটো আজিৰ প্ৰথম ঘটনা নহয়, ইয়াৰ আগতে একাধিক্ৰমে স্প্ৰে মাৰি মাৰি ঢিঙৰ মহিলাসকলক ধৰ্ষণ কৰা হৈছে। প্ৰায় 28টা ঘটনা ইয়াত হৈছে বুলি স্থানীয় ৰাইজে আমাক জনাইছে, আপোনালোকে গম পাইছে। গতিকে 60-70 বছৰীয়া মহিলাকো ধৰ্ষণ কৰা হৈছে। প্ৰশাসনে কি কৰি আছিলে? DGPয়ে কি কৰি আছিলে? কেৱল তেওঁ তাত বহি IPS হোৱাৰ, DGP হোৱাৰ ঢং দেখুৱাইছে নেকি? ভাও দেখুৱাইছে নেকি? কেৱল ডাঙৰ ডাঙৰ কথা ক'লেই নহ'বতো। আজি ইয়াত আহিছে বোলে কোনোবা ৰাইজৰ লগত কথা পাতি, কি কৰিলে তেওঁলোকে? জবাবদিহি হ'ব লাগিব। তেওঁ অসম এৰি থৈ যোৱা কথা কৈছে। পীযুষ হাজৰিকা ইয়ালৈ আহিছিলে। মন্ত্ৰী পীযুষ হাজৰিকা ইয়ালৈ আহিলে কি হ'ব? তেওঁ আহি যেনেকৈ মন্ত্ৰী আপোনাৰ ৰণোজ পেগু গৈ যেনেকৈ ভৰিত ধৰি ক্ষমা খোজালে, তেতিয়াহ'লে পীযুষ হাজৰিকাই ইয়াত মুছলমান সমাজক কিয় আঁঠু কঢ়াই কাণত ধৰাব নোৱাৰিলে? শিৱসাগৰত যদি ৰণোজ পেগু গৈ মাৰোৱাৰী হিন্দু মানুহখিনিক আঁঠু কঢ়াব পাৰে ভৰিত ধৰি, ইয়াত মুছলমান সমাজক সতীত্ব হনন কৰাৰ কাৰণে কিয় আঁঠু কঢ়াই কাণত ধৰাব নোৱাৰিলে পীযুষ হাজৰিকাই? এই প্ৰশ্নও থাকিব। বাকী ৰাইজৰ লগত আমি পাতিম, এইটো আমাৰ কথা। আজি চাওঁ, ৰেপিষ্টৰ কোনো ধৰ্ম নাই, টেৰৰিষ্টৰ কোনো ধৰ্ম নাই। মই প্ৰথমতে কৈছোঁ, যদি তেনেকুৱা যদি কোনোবা আছে, তেওঁ বিধৰ্মী হ'ব লাগিব। আজি সেই বস্তুটো কৈ কেনে তেওঁ কি কৰিছে, এটা সাম্প্ৰদায়িক মন্তব্য দি কিনে গোটেই অসমখন জ্বলাই পেলাইছে। ন্যায় দিয়ক, সেইটো ভাল কথা, কিন্তু সেই বুলিয়ে গোটেই ধৰ্মটোক এটেক কৰাটোতো সেইটো ভাল কথা নহয়। আজি কিমান এনেকুৱা ঘটনা ঘটি আছে। আজি যিসকল ফুটপাথত পৰিছে, তেওঁলোকক যাই কেনে তেওঁলোকৰ অৱস্থাৰ বুজ লওক। যিসকলে খাব পোৱা নাই, তেওঁলোকক খাদ্য দিয়াৰ কাৰণে চেষ্টা কৰক। যিসকলে নিজৰ বেমেজালিৰ মাজতো তেওঁলোকে জীৱনটো চলাই নিছে, তেওঁলোকক চকু দিয়ক। কিন্তু পলিটিকেল ষ্টাণ্ড এটা কৰিবৰ কাৰণে কথা কোৱাটো গোটেই সহজ, কিন্তু অসমখন বাংলাদেশৰ দৰে কৰাৰ কাৰণে চেষ্টা নকৰিব। অসমখন মণিপুৰ হ'বলৈ নিদিব। কাৰণ কি আজি এই যি 6-7 দিনৰ ভিতৰত যিটো এটা ইছ্যু হৈছে, এনেকুৱা হৈছে যেন অসমখন এটা বেয়া দিশত গতি কৰিবলৈ ধৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁ ভাল মন্তব্য দিয়ক বুলি মই কামনা কৰিছোঁ। তেওঁ কিছুমান বিৰূপ মন্তব্য কৰিছে, কিছুমান সাম্প্ৰদায়িক কথাও কৈছে, US টিমক টানি লৈ আহিছে, আৰু কিবা কিবি টপিক তাতে সোমাই দিছে। সেইকাৰণে মই কৈছোঁ, আপোনালোকে গোটেইখিনি বস্তু মই ক্লিপকেইটা দিছোঁ, আপোনালোকে চাই ল'ব ক'ত কি আছে। বিভিন্ন দল সংগঠনে মাত দিছে, ভাল পাইছোঁ। ABMCও আছে, AMCও আছে, তাৰপাছত আৰু অন্যান্য দল সংগঠন আছে। ভালকৈ মাত দিয়ক তেওঁলোকে, কিন্তু সেই বস্তুটো এটা ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰিবৰ কাৰণে নিবিচাৰিব, আৰু অসমখন শান্তি দিয়াৰ কাৰণে আপোনালোকে চেষ্টা কৰিব। তো আপোনালোকৰ ক্লিপকেইটা আপোনালোকৰ মাজলৈ লৈ আপোনালোকে গোটেইখিনি চাই ল'ব। ঢিঙত যিটো ঘটনা হৈ গ'ল, মই বাৰে বাৰে কৈ আছোঁ, আৰু এই কথাটো মই আজি আকৌ এবাৰ ৰিপিট কৰিছোঁ যে লোকসভা নিৰ্বাচনৰ পিছত ৰাষ্ট্ৰীয় ৰাজনীতিত হোৱা এটা যিটো পৰিৱেশ, আৰু ধুবুৰীৰ দৰে লোকসভা নিৰ্বাচনত এটা বিশেষ দলৰ বিজয়ৰ পিছত আমাৰ ৰাজ্যত কিছু ব্যক্তিয়ে অপৰাধজনিত কাম কাজত তৎপৰ হৈ উঠা আমি দেখা পাইছোঁ। আৰু প্ৰায় 22টা ঘটনা আগত সংঘটিত হয়। যোৱাকালি ঢিং, তেজপুৰ, গোসাইগাঁৱতো এনেকুৱা ঘটনা সংঘটিত হয়। এইটো নহয় যে এনেকুৱা বিক্ষিপ্ত ঘটনা আন জিলাসমূহতো নহয়, কিন্তু হঠাতে এই ধৰণৰ ঘটনাবিলাক বাঢ়ি যোৱা আমি দেখা পাইছোঁ, আৰু তাৰ পৰিপ্ৰেক্ষিতত আমি ল'বলগীয়া কঠোৰ সিদ্ধান্তসমূহো আমি য'ত যেনেকৈ পাৰোঁ আমি লৈছোঁ। মই ভাবোঁ যে ৰাজনৈতিক পৃষ্ঠপোষকতা নাথাকিলে এই ঘটনাবিলাক কমি যাব, কিন্তু এই ঘটনাবিলাকত যেতিয়া ৰাজনৈতিক পৃষ্ঠপোষকতা আহে, ছ'চিয়েল মিডিয়াত তেওঁলোকক সমৰ্থন জনোৱা হয়, সাহস জনোৱা হয়, তেতিয়া অপৰাধীয়ে সাহস পায়, আৰু অপৰাধীয়ে সাহস পালে এই ঘটনাবিলাক সমাজত বৃদ্ধি হয়। গতিকে মই সকলোকে অনুৰোধ কৰিম যে এনেকুৱা ঘটনা যাতে সমাজত নহয়, তাৰ বাবে সমাজ একত্ৰিত হৈ থাকিব লাগিব, সংগঠিত হৈ থাকিব লাগিব,
আৰু ৰাজ্য চৰকাৰে লোৱা কঠোৰ পদক্ষেপসমূহক সমৰ্থন জনালে আমি এই কাম কাজসমূহ বা এনেকুৱা অপৰাধমূলক ঘটনাসমূহ আমি নিৰ্মূল কৰিবলৈ সক্ষম হ'ম। মই এটাই ক'ম যে আপোনালোকে যিয়ে নকৰক কিয় আইন হাতত তুলি নল'ব। আমি যিয়ে নকৰোঁ কিয় আইন হাতত নুতুলাকৈ আমি শান্তিপূৰ্ণভাৱে যি কৰোঁ আমাৰ কোনো ক'বলগীয়া নাই। আইন হাতত তুলি ল'ব নালাগে। সি মিয়াৰ বিৰুদ্ধেই হওক, অসমীয়াৰ বিৰুদ্ধেই হওক, মাৰোৱাৰীৰ বিৰুদ্ধে হওক, বঙালীৰ বিৰুদ্ধে হওক বা আমাৰ নিজৰ বিৰুদ্ধেই হওক, আইন হাতত নুতুলাকৈ আমি আমাৰ অহিংসা আৰু গণতান্ত্ৰিক নীতিৰে আমি আমাৰ কামবিলাক কৰি যাব লাগে। সলিউশ্যন হৈছে অসমীয়া জাতি একতা হৈ থিয় দিয়া। গতিকে অসমীয়া যেতিয়া একতা হৈ থিয় হৈ থাকিব তেতিয়ালৈকে ক'তো অসুবিধা নহয়, আমি চলি থাকিব পাৰিম। কিন্তু আমিয়ে যেতিয়া একতা হৈ নাথাকোঁ তেতিয়া আমি দুৰ্বল হৈ যাম। আজি ঢিঙত যদি আপোনালোকে চাই, এইটো খালী ধৰ্ষণৰ ঘটনা নহয়, অসমীয়া মানুহখিনিক বাৰে বাৰে ভীতিগ্ৰস্ত কৰি থকা হৈছে যাতে শেষ অসমীয়াখিনিও তাৰ পৰা ওলাই আহে। এদিন ঢিং অসমীয়া সভ্যতাৰ পীঠভূমি আছিলে, আজি তাত এতিয়া 10,000 অসমীয়া মানুহো নাই। ঢিং টাউনক বাদ দিলে তাত আৰু অসমীয়া মানুহ নায়েই, অথচ গোটেই গাঁওবিলাকৰ নাম চাব গোটেই অসমীয়া নাম। গতিকে এই ঘটনাটো অকল ধৰ্ষণৰ ঘটনা বুলি ধৰি নল'ব, ইয়াৰ পিছফালে এটা ডাঙৰ ষড়যন্ত্ৰ আছে। বৰপেটাত এটা ঘটনা যদি হয় তাত আপোনালোকে দেখা পাব ঘটনাবোৰ মাৰ্জিনত হয়। তাৰমানে যি গাঁৱত ডেম'গ্ৰাফি চেঞ্জ আৰম্ভ হৈছে ঘটনাবোৰ তাতে হৈ থাকে যাতে মানুহবিলাক সোনকালে সোনকালে তাৰ পৰা ওলাই আহে। কেইদিনমান আগতে বৰপেটাত এটা ঘটনা হ'ল, শ্মশান এখনৰ সন্মুখত গৈ পেলাই তালা মাৰা হুলস্থুল লগাই দিলে। কিয়? তাত অলৰেডি আমাৰ মানুহে মাটি বিক্ৰী কৰা আৰম্ভ কৰিছে। হুলস্থুল লগাই দিলে মানুহে ঘৰ এৰি গুচি আহেতো মাটিখিনি সোনকালে বিক্ৰী হৈ যায়। চ' ইয়াৰ লগত মাটি বিক্ৰী এটা ডাঙৰ ষড়যন্ত্ৰ লুকাই থাকে। আজিয়ে মই আপোনাক কওঁ, ঢিঙত যিজনী ছোৱালীৰ লগত ঘটনাটো হ'ল, পৰিয়ালটোৱে মোক আজি জনাইছে যে তেওঁলোক আৰু ঢিঙত থাকিব নোখোজে। তাৰমানে কি? এটা সফল হৈ গ'ল, 5 বিঘা মাটি গ'ল, আৰু মাটিটো কোনে কিনিব? এনেকুৱা অদ্ভুত দাম তেওঁলোকে আগবঢ়াই দিয়ে, যি মাটিৰ দাম 5 লাখ টকা 50 লাখ টকা দিম বুলি কৈ দিয়ে। তেতিয়া মানুহে আৰু কিমান দেৰি ৰখি থাকিব? ঠিক আছে, যদি 50 লাখ টকা মই পায়ে যাওঁ, নগাঁও টাউনত মাটি এডোখৰ পাম, গতিকে মানুহে 50 লাখ টকাটো লৈ লয়। আজি আমাৰ যেনেকৈ মই কৈ আছোঁ USTMত, আজি USTMৰ সাধাৰণ কথা এটা ইমান প্ৰতিবাদ কিয় হৈছে? কাৰণ বহুত বুদ্ধিজীৱীক, বহুত শিক্ষকক ডাঙৰ ডাঙৰ দৰমহা দি চাকৰি দি দিছে। গতিকে এতিয়া নহ'লে সাধাৰণ এটা USTM কত মানুহৰ লগত কত হৈ থাকে, পানী আহাহে কথা কোৱা হৈ আছিল। কিন্তু তাতে ইমান ডাঙৰ ঘটনা, মেডিয়াই ইমান ডাঙৰ, আপোনালোকে লগ পালে এইটো প্ৰশ্ন মোক সোধে, কিয় সোধে? ইট ইজ অল গেম অফ মানি। অসমীয়া মানুহৰ পৰা ফাইনেন্সিয়েল ক্ষমতাবিলাক শিফ্ট হৈ আছে, বিত্তীয় ক্ষমতাবিলাক আমাৰ হাতৰ পৰা ওলাই গৈ আছে আৰু তাৰ সুযোগ লৈ আছে। আজি এই যে কিছুমান মানুহ ধৰাত পৰে, ক্ৰাইম হয়, বেষ্ট অফ দ্য উকিল তেওঁলোকে থিয় কৰাই দিয়ে, আৰু আমাৰ ভিক্টিম ফেমিলিয়ে উকিলে বিচাৰি নাপায়। কাৰণ হাইকোৰ্টত এটা উকিল ধৰিবৰ কাৰণে পাৰ হিয়াৰিং 50,000 1 লাখ টকা দিব লাগে। তেওঁলোকৰ কাৰণে কমিউনিটিটো আহি যায়, আমাৰ কাৰণেতো কোনো নাহে। সেইকাৰণে যিবিলাক মানুহে মুখ খালি কৈ থাকে ৰাজনীতি কৰে, এইটো ইয়াত ৰাজনীতিৰ একোৱে কথা নাই। আৰু আপোনালোকে জানে যে এইবিলাক জাগাত মোৰো পপুলাৰিটি কংগ্ৰেছতকৈ কম নহয়, ময়ো গৈ ৰাজনীতি কৰিব পাৰোঁ, মোৰ লগত ভালো। আজিও মই এইবোৰ জাগাত গ'লে মোৰ মিটিং শুনিব 30-40 হাজাৰ মানুহ আজিও ৰাতিয়ে আহি যাব। কিন্তু য'ত ৰাজনীতি কৰিলে দেশৰ ক্ষতি হয় তাত আমি ৰাজনীতি নকৰোঁ, কথাটো ইমানেই। কৰা হৈছে। কালি পীযুষ হাজৰিকাক মই সেইটো কাৰণেই পঠাইছিলোঁ, গাঁওখন চিডিউল কাষ্ট হয়, আমি এখন এতিয়া যিটো মাইক্ৰ' চিডিউল কাষ্ট চিডিউল ট্ৰাইব আনিছোঁ, কালি মই পীযুষ হাজৰিকাক সেইটো কথাই আলোচনা কৰিবৰ কাৰণে পঠাইছিলোঁ।
এতিয়াতো বটদ্ৰৱাত আইনী সুৰক্ষা দিলোঁ ঢিঙতো জগন্নাথ মন্দিৰ আছে সেইটো বহুত পুৰণা তাক কেন্দ্ৰ কৰি আইনখন ঢিঙতো আহিব পাৰে এইবিলাক কামেতো মই কৰি আছোঁ আপোনালোকে যদি অলপ ৰাজনীতিৰ পৰা দূৰত গৈ মোৰ কামখিনি যদি চাই মই সেইখিনিকে কৰি গৈ আছোঁ বাকী মই একো কৰা নাই এটা আইনখনতো সেইটোৱে আনিছোঁ যে 250 বছৰত যি এটা মন্দিৰ আছে নামঘৰ আছে তাক কেন্দ্ৰ কৰি 5 কিলোমিটাৰ আমি বান্ধি ল'ব পাৰোঁ কালি মই পীযুষ হাজৰিকাক ঢিঙত সেইটো কাৰণে মেইনলি পঠাইছিলোঁ যে মানুহখিনিৰ লগত আলোচনা কৰি আহক যাতে মাটি বাৰী বিক্ৰীটো বন্ধ হৈ যায় কিন্তু আমাৰ মাজতো কিছুমান মানুহ থাকে বেছি দাম পাই কাৰণে বিক্ৰী কৰিব খোজে আৰু মানুহৰ সকলো মানুহৰ মাইণ্ডছেটটো একে নহয় প্ৰথম এজন সোমাই লয় আৰু এজন সোমোৱাৰ পিছতে তাতে বিশেষ ধৰণৰ বন্যপ্ৰাণী এটা বা বিশেষ ধৰণৰ প্ৰাণী এটা খোৱা আৰম্ভ হয় তেতিয়া ওচৰৰ মানুহবোৰ নিজে আঁতৰিব আৰম্ভ কৰে ই এটা পুৰা পেটাৰ্ণ হয় প্ৰথমতে গাঁৱত এজন মানুহ সোমাই ল'ব দুজন মানুহ সোমাই ল'ব তাৰ পিছত তেওঁলোকে ক'ব নালাগে যে তাতে গো ভক্ষণ আৰম্ভ হয় লাহে লাহে আমাৰ মানুহবিলাক নামঘৰত যোৱা মানুহ ধৰ্মত যোৱা মানুহ ঘৰত আলোচনা আৰম্ভ হয় যে ইয়াত কেনেকৈ থাকোঁ লাহেকৈ তেওঁলোক ওলাই আহিব আৰম্ভ কৰে বৰপেটা মঙলদৈত এইবিলাকে ঘটনা ঘটি আছে প্ৰথমতে দুজন মানুহ সোমালে এটা মানুহজনকতো আমি আইনমতে বাধা দিব নোৱাৰোঁ যে আপুনি ঘৰত এইটো খাব সেইটো নাখাব তেওঁলোকে ঘৰত এটা বিশেষ গো ভক্ষণ কৰিলে চামৰা বা কিবা এটা বস্তু বাহিৰত পৰিলে লাহে লাহে গাঁৱৰ কাষৰ বিধৱা মানুহগৰাকীয়ে খবৰ পালে যে ইয়াততো আমাৰ গাঁৱত গৰু আহি সোমালে গৰু খাইছে পুতেকক কয় বাবা মই আৰু ইয়াত থাকিব ইচ্ছা নাই দে মোক লৈ যা তাৰ পৰাই আৰম্ভ হয় তাৰপিছত লাহেকৈ য'ত নামঘৰত ভাদ মাহৰ নাম হৈছে তাত লাহেকৈ আজান আৰম্ভ হয় তেতিয়া আমাৰ মানুহখিনিয়ে কয় যে যা ইয়াত আৰু থাকিব নালাগে মাটিখিনি বাবা বিক্ৰী কৰ এনেকৈতো বৰপেটা নলবাৰী ধুবুৰীৰ পৰা আমাৰ মানুহবিলাক ওলাই ওলাই গুচি আহিলে এতিয়া আগত কোনো মুখ্যমন্ত্ৰী এইটো কথা নকৈছিল অন্ততঃ মইতো সাহসেৰে কৈ আছোঁ তাৰ কাৰণে মোক গালিও দিছে কিবাও কৰিছে হয়তো মোৰ কেতিয়াবা লাইফটো থ্ৰিটেন হৈ যাব ইমান কথাটো কোনেও নকয় কিন্তু মই কৈ আছোঁ যে কাৰণ মই কোৱাটো মই ভাবোঁ এইটো মোৰ দায়িত্ব সেইকাৰণে মই কৈ আছোঁ আৰু ইয়াত ভোটৰ লগত একো কথা নাই ভোটটো মই খুজিলে তাতেও পাই যাম এবাৰো আপোনালোকে দেখিছে যে মই কৰিমগঞ্জত ভোট খুজিছোঁ মই পাইছোঁ মোৰ এইখিনিও দম আছে তাতে গৈ ভোট লোৱাৰ কিন্তু যেতিয়া এটা অসমখন সঁচাকৈ আজি সংকটত আছে সেইকাৰণে মই ভোটৰ ৰাজনীতিটো কৰিব খোজা নাই ইমানে কথা कुछ मैं क्या कर पाता हूँ लोग तो माइनॉरिटी बनी रहा है अभी लैंड लॉस कुछ लाया हूँ प्रोटेक्ट करने के लिए देखिए एक कैंडल होता है वो तो सूरज नहीं हो सकता है ना मैं खुद जल सकता हूँ और जब तक जल के ख़त्म नहीं होता हूँ तब तक रोशनी दे सकता हूँ लेकिन मैं तो कभी सूरज तो नहीं हो सकता हूँ ना तो जितना मेरे से हो सकता है मैं कर रहा हूँ काफ़ी उसके लिए चैलेंजेस भी है तकलीफ भी है प्राइवेट पर्सनल काफ़ी तकलीफ है उसके लिए मैं मेरा फैमिली सबको गाली देता है लोग अपना भी तकलीफ हो रहा है लेकिन सहन रहा हूँ कहाँ नहीं देखिए देयर आर व्हेन in our society no society is perfect crime against women is reality but in Assam crime against women has came down by 100% in last 3 years so things are improving but this crime against women what I have described the real intention is not against crime against women real intention is much more bigger that is what I am trying to understand কোনোবাই যদি ঢিংটোক খালি ৰেপ বুলি ভাবি থৈ দিছে এইটো ভুল কৰি আছে ঢিংটো ৰেপ নহয় ৰেপৰ লগত মাটি সভ্যতা ইয়াত বহুত কথা জড়িত হৈ আছে ইয়াত এজেণ্ডা থাকে নহলে তিনিজন লৰাই জানে যে কিবা এটা কৰিলে পুলিচে মোক নেৰে তথাপিতো কিয় কৰে যেতিয়া মই জেহাদ শব্দটো কওঁ মানুহে বেয়া পায় বাট দিজ আৰ ভেৰি ভেৰি সিৰিয়াছ থিং
আৰু এই কথাবোৰ গুৱাহাটীত গম নাপায় বৰপেটা সৰ্থেবাৰী জনিয়া বাগবৰত থকা অসমীয়া মানুহবিলাকৰ লগত কথা পাতিব মই কোৱা কথাখিনিয়ে তেওঁলোকে ক'ব এইটো মই কোৱা কথা নহয় বৰক্ষেত্ৰী মুকালমুৱাত যিমান অসমীয়া মানুহ আছে কেতিয়াবা আপোনালোকে তেওঁলোকৰ ঘৰত ভাত খাব গৈ কথা পাতিব মই কোৱা কথাখিনিয়ে তেওঁলোকে ক'ব কালি ঢিঙৰ মহিলাখিনিকতো মই শিকাই দিয়া নাছিলোঁ কিন্তু ঢিঙৰ মহিলাখিনিতো মই কোৱা কথাখিনিকে কৈ আছিলে মইতো মহিলাখিনিক টিউচন কৰি দিয়া নাছিলোঁ কিন্তু তেওঁলোকে মই কোৱা কথাখিনিয়েতো তেওঁলোকে কৈ আছিলে গতিকে এইবিলাক হৈছে আমাৰ জীৱনৰ একোটা নিৰ্মম সত্য ইয়াক আৰু ছ'চিয়েল মিডিয়া কৰি টুইটাৰ কৰি উপলুঙা কৰি এইটোতো বদলাব নোৱাৰি No, dekho, in Assam, this is a design which is on for last 30 years. That is why Assam agitation happened. So nothing, I do not want to subscribe this to the Laden, some radical. It is not. In Assam, this is happening from last 30-35 years. We have identified radicals. 1979, Assamese people has warned everybody that this is going to happen. Because we are facing this situation continuously.